আপি গিলাঙে সৰস্বতী পূজাত পিন্ধাৰ কাৰণে কাপোৰ একেবাৰে 2-3 মাহ আগৰ পৰাই কিনা আৰম্ভ কৰে। আমি আৰু আজি সৰস্বতী পূজা তাৰ কাৰণে কলেজৰ ফালে যাম বুলি আৰু ওলাই আহিলো। সুমনে বোলে আৰু আজিহে চলা কিনে চাওচোন क्या बात कर रहे हैं? মই আৰু তো সেই 2-3 বছৰ আগতে কিনা চলা খানকে পিন্ধি আৰু আইছো। মোৰো কিনবা মন যায় চলা কাপোৰ দামী দামী, কিন্তু হাততে নাই মানি কৰ পৰা কিনিম বেলটা চলা কাপোৰ দামী দামী। মানে কথাটো হল আজি বৰেৰ পুৱাই পুৱাই বৃন্দাবন বসুমতাৰী চুলি কাট বাইছি। আজি সৰস্বতী পূজা না, তাৰ কাৰণে চুলি তুলি কাটি হেনচাম হৈ আৰু ক'বাত সৰস্বতীকে চাবা যাব নেকি। কাটি দিয়াৰ পিছত আৰু আহিল দুটা, সঞ্জীৱ দে আৰু আলিয়ে। পিছত টানটকো কাটি দিলো, মোৰহেও সেই মিচিংটো বেয়া হৈ আছে, কিবা কৰি কিনচি দিয়ে মিলাই মিলাই কাটি দিলো। আৰু তাৰ পিছত টানটক চুলি তুলি কাটি দি গাঁৱধি বিধি ডাইৰেক্ট কলেজৰ ফালে আহি গিলো। 6 গাং পাৱাৰ পিছত সুমনে বোলে চলা কিনে, তাৰ কাৰণে কাপোৰ দোকানত সোমাই গিলো। আৰু মই আৰু পুৰান চলাকে পিন্ধি আৰু আইছো। সুমনৰ চলা কিনা হোৱাৰ পিছত আমাৰ 6 গাং কলেজত গিলো। সৰস্বতী পূজাৰ আয়োজন আমাৰ কলেজত তিনিনো চলি আছে বুলি আৰু পিছত কলেজত 10 মিনিটো ভালকে নাথাকলো। তাৰ পিছত কলেজৰ পৰা আহি বাইকত তেল চেল ভৰাই, তাৰ পিছত আমাৰ গাঁৱৰে আকাশ, CM ছাৰ, সুমন, মই, তাৰ পিছত চাৰিটাও ডাইৰেক্ট মেঘালয়ত গিলো। মেঘালয়ৰ ফালেনো সৰস্বতী পূজা পালন কৰে না নকৰে বুলি আৰু চাবা। भाई साहब कुछ ज्यादा नहीं हो गया ये? তাৰ পিছত মেঘালয়ৰে এখন সৰু চাহ দোকানত চাহ খাবা সোমালো। তাৰ পিছত আৰু গিলো মেঘালয়ত সৰস্বতী পূজা পালন কৰে না নকৰে চাবা। পিছত যাই থাকোতে ৰাস্তাতে আমাৰ অসমৰ হে সৰস্বতীৰ লগতে হাজবেণ্ডকো দেখা পালো ফটো উঠি থাকা। তাৰ পিছত মেঘালয়ত কত দেখা নাপালো সৰস্বতী পালন কৰা। এইবাৰ ঘৰতে আহিলো আৰু ডাইৰেক্ট